17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজা। সৰুতে আমি বিশ্বকৰ্মা পূজাৰ দিনাখন ৰাতিপুৱা উঠিয়ে নিজৰ চাইকেল কেইখন ধুইছিলোঁ। এতিয়াও অৱশ্যে একেই নিয়মে পালন কৰি আহিছোঁ, সৰুৰ পৰা যিটো শিকি আহিছোঁ। যিহেতু আমি অসমীয়া, ধুনীয়াকৈ ঘৰৰ বস্তু কেইপদ চাফা কৰি ল'লোঁ। যিহেতু বিশ্বকৰ্মাৰ বস্তুৱেই আজিকালি সকলোৰে ঘৰত থাকে, নহয়নে? সকলো মেচিনেৰিয়ে হৈ গ'ল। ধুনীয়াকৈ চাফা কৰি ঘৰ সাৰি মুচি লৈ গা পা ধুই ধুনীয়াকৈ অসমীয়া সাজপাৰ মানে মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ। উত্তৰ ভাৰতত বিশ্বকৰ্মা পূজাৰ বিহাৰ, কলিকতা, অসমৰ এইখিনি ঠাইতহে পালন কৰা হয়। উত্তৰ ভাৰতত বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা, UP এইখিনি ঠাইত পালন কৰা নহয়। কোনোৱে পালন কৰে, যাৰ ডাঙৰ ফেক্টৰী আছে তেওঁলোকে পালন কৰে। আমাৰ নিচিনা সৰু দোকান, ডাঙৰ দোকান বা ঘৰে যেনেদৰে পালন কৰে ঠিক এইদৰে পালন নকৰে। মেখেলা চাদৰযোৰ পিন্ধি কৰি লৈ গোসাঁই ঘৰৰ কামখিনি কৰি ল'লোঁ। বিশেষ একো কৰা নাই, অলপমান টিকা চকলতে লগাই দিলোঁ, ফুল চাউল এনেকৈ দি মেলি ধুনীয়াকৈ সাজি কাচি টিপটপ ৰেষ্টুৰেণ্টলৈ আহিলোঁ। মানুহজনে মোক ৰেষ্টুৰেণ্টত থৈ গ'লহি। তাৰপাছত ৰেষ্টুৰেণ্টত দেখিছোঁ গোটেই ষ্টাফে ধুনীয়াকৈ চাফা কৰি থৈছে। তাৰপাছত সিহঁতলৈ মিঠাই, চামোচা এনেকৈ কিবাকিবি লৈ গৈছিলোঁ, খোৱালোঁ। সৰুতে দেউতাৰ অফিচত আমি বিশ্বকৰ্মা পূজা খাবলৈ গৈছিলোঁ, খিচিৰি খুৱাই আৰু খুব ভাল লাগিছিল। ৰিক্সাত উঠি যাওঁ, মানুহজনেও কৈ আছে দেউতাকৰ অফিচলৈ যায় কিমান যে উৎপাত কৰিছে। ৰাতি ভাওনাও হয়, অৱশ্যে আমাক ভাওনা চাবলৈ নিনিছিল, দেউতাই নিজেই ভাও কৰিছিলে বাৰু। সন্ধিয়া 11:30 বাজিল, ঘৰলৈ আহিলোঁ। আহিহে মনত পৰিছে কালুহঁতৰ গাখীৰ খুৱাব আছে। আমাৰ এইদৰে পাৰ্কিঙত গেট লগোৱা থাকে। ভিতৰৰ ফালৰ পৰা চুইচটো খুলি দিলেহে গেটখন খোল খায় আৰু বন্ধ হোৱাৰ পাছত ওপৰৰ পৰা ইণ্টাৰলক থাকে, তাৰ পৰা টিপি দিলেহে গেটখন খোল খায়। মানে মই এইটো সেইকাৰণে দেখুৱাব বিচাৰিছোঁ যে প্ৰটেকশ্যনটো ভাল হয়। সুবিধা হ'লে আমাৰ অসমতো লগাব পাৰিব। তাৰপিছত কালু গাখীৰ খুৱাই মেলি আহি এইদৰে ফল মূল অলপ আনিছিলোঁ, সেইখিনি ঠিক ঠাক কৰি ল'লোঁ। তাৰপিছত 3টা পাৰ্চেল আহিছিল। এটা ফিলিপছৰ টিমাৰ, আগতেও এটা টিমাৰ ব্যৱহাৰ কৰিছিল, 7 years মান ইউজ কৰাৰ পাছত বাকী চব ঠিক আছিল। চাৰ্জাৰডাল পৰোঁতে মানে ডাটা কেবল টাইপ নহয় যে বেয়া হৈ থাকিলে, নতুন চাৰ্জাৰ ল'লে দামটো একেই পৰিবৰ কাৰণে নতুন এটাকে ল'লে। এইটো এডভান্স টেকন'লজি, ইমান আৰু 7 বছৰৰ আগত অকণ বেলেগ আছিলে। এইটো 7-in-1, কি যে কৰিব নোৱাৰে। 7টামান অপশ্যন আছে, দাড়ি ডিজাইনত কাটা, কিবা কাটা, গাৰ নোম, নাকৰ নোম, বুকুৰ নোম সকলো কাটিব পাৰে। লাজ কৰিবলৈ কি আছে, যিটো আৰু অপেন হয় কৈ দিছোঁ গোটেইখিনি আপোনালোকৰ সুবিধাৰ বাবে। তাৰপিছত বডি ৱাছৰ মই এটা হেয়াৰ ৰোল অন লৈছোঁ, চুলি বোলে গজে, চাওঁচোন কি হয়। তাৰপিছত ডাৰ্মা নামৰ এইটো মই ফেচ চেৰাম ইউজ কৰি আছোঁ, বহুত ভাল। একনিক প্ৰব্লেম, পিম্পলছৰ দাগ নোহোৱা হয় আৰু গ্ল' আহে। তাৰপাছত খিচিৰি, পিঁয়াজ এনেকৈ পেলাই ভাজি লৈ তকন খালোঁ। তাৰপাছত এখন মুভি চালোঁ আৰু লগতে এটা মিঠাই খালোঁ। আজিলৈ